হে ভগৱান, গৰিমা বৌক ৰক্ষা কৰক। আজি হঠাৎ কিয় গৰিমা বৌক ৰক্ষা কৰক বুলি আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনালোকলৈ কাটৰ অনুৰোধ, এই ভিডিঅ'টো যদিহে আপোনালোকে চাইছে, জুবিনদাৰ ন্যায়ৰ বাবে এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সমগ্ৰ অসমতে, সমগ্ৰ ভাৰততে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈ আছে। জুবিনদাৰ আকস্মিক মৃত্যুত আমি সকলোৱে ভাগি পৰিছোঁ। কিন্তু এইখন পৃথিৱীত এগৰাকী মহিলাৰ শিৰত আমি প্ৰাণৰ শিল্পী জুবিন দাক দেখিবলৈ পাওঁ। সেইগৰাকী মহিলাৰ আন কোনো নহয়, সেইগৰাকী মহিলা হৈছে জুবিনদাৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। তেখেত জুবিনদাৰ মৃত্যু হোৱাৰ সেই মুহূৰ্তটোৰ পৰাই যথেষ্ট ভাগি পৰিছে, যথেষ্ট কান্দি কান্দি ভাগৰুৱা হৈ পৰিছে। তাৰ পাছতো জুবিনদাৰ ছিংগাপুৰৰ পৰা অসমলৈ আহিল। তাৰ পাছত যিখিনি নীতি নিয়ম আছিল সেই সকলোখিনি কৰি গ'ল। কেমেৰাৰ সন্মুখত আমি প্ৰত্যেক দিনাই দেখিবলৈ পাওঁ যে গৰিমা বৌৱে কিদৰে কান্দি কান্দি দিনবোৰ সময়বোৰ পাৰ কৰাইছে। নিজৰ আপোন মানুহজনক হেৰুৱাই কিমান বিষাদ লাগে সেয়া হয়তো আপোনালোকক মই স্পষ্টকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। আপুনি আমি সকলোৱে যিমান কান্দিছোঁ তাতকৈও 100 গুণ বেছি কান্দিছে গৰিমা বৌৱে। আজি হঠাৎ আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে গৰিমা বৌক ৰক্ষা কৰক, ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। কিন্তু হঠাৎ কিয় আজি এই প্ৰসংগ আপোনালোকৰ আগলৈ আনিবলগীয়া হ'ল? যোৱা দুদিনৰ পূৰ্বে গৰিমা বৌৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি ইতিমধ্যে আপোনালোকে নিউজ শুনিবলৈ পাইছে। চিকিৎসকে তেখেতৰ চিকিৎসা কৰিলে আৰু খুব অলপ দুৰ্বল হৈছে, মূৰ ঘূৰণি হৈছিল বুলি আপোনালোকক অৱগত কৰিলে। কিন্তু আজিৰ তাৰিখত জুবিনদাৰ বাসগৃহতো অগণন মানুহ বৌক এবাৰ লগ কৰিবলৈ হয়, লগ কৰিব লাগিব। কাৰণ প্ৰাণৰ শিল্পীগৰাকী জুবিনদাৰ মৃত্যুৰ পাছত আমি কেৱল এগৰাকী মহিলাৰ শিৰত জুবিনদাক দেখিবলৈ পাওঁ। আৰু সেই মহিলাগৰাকীক এষাৰ মাত দিলে যেন আমাৰ অন্তৰখনে অলপ হ'লেও সকাহ পায়। সেইগৰাকী মানুহেও সকাহ পায়, অৰ্থাৎ গৰিমা বৌক আমি মাত দিব লাগিব, তেখেতৰ খা খবৰ লৈ থাকিব লাগিব। কিন্তু গৰিমা বৌক এই সময়ত অলপ জিৰণিৰ প্ৰয়োজন। আমি সকলোৱে লগ কৰিম, আমি সকলোৱে খবৰ ল'ম, কিন্তু এইগৰাকী মানুহক বাৰে বাৰে গৈ সংবাদ মাধ্যমেই হওক বা আমাৰ অসমৰ জনসাধাৰণেই হওক প্ৰত্যেকটো মুহূৰ্ততে যদি তেখেতৰ ওচৰত গৈ তেখেতক যদি অলপ জিৰণি ল'ব নিদিওঁ, বাৰে বাৰে যদি তেখেতক কন্দুৱাই থাকোঁ, তেনেহ'লে সেইগৰাকী মানুহো কিন্তু স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিব। আমি প্ৰত্যেক দিনাই প্ৰত্যেকটো মুহূৰ্ততে ছ'চিয়েল মিডিয়াৰ সংবাদ মাধ্যম খুলিলেই সংবাদ মাধ্যমৰ আগত নাইবা মানুহৰ সান্নিধ্যত কিদৰে গৰিমা বৌৱে জুবিনদাৰ অনুপস্থিতিত কান্দোনত ভাগি পৰে নিশ্চয় আমি দেখিবলৈ পাওঁ। এইসমূহ দেখি গৰিমা বৌৰ এনে অৱস্থা আমি সকলো অসমবাসীয়ে তেখেতৰ স্বাস্থ্যৰ যতন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। তেখেত যথেষ্ট ভাগৰুৱা হৈ পৰিছে, তেখেত যথেষ্ট অসুস্থ হৈ পৰিছে। প্ৰত্যেকটো মুহূৰ্ততে আমি তেখেতৰ সংগ দিব লাগিব। কিন্তু সেই বুলিয়ে যে তেখেতৰ প্ৰত্যেকটো সময়তে আমি যিটো কথা সুধি থাকিম বা আমনি কৰি থাকিম এনে নহয়। তেখেতৰ স্বাস্থ্য আমি সকলোৱে তেখেতৰ স্বাস্থ্যৰ কথাটো ভাবিব লাগিব। জুবিনদাক আমি আচলতে ধৰি ৰাখিব নোৱাৰিলোঁ, কিন্তু তেখেতৰ অৰ্ধাংগিনীক আমি ধৰি ৰাখিব লাগিব জুবিনদাৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিবলৈ। সেয়েহে অসমবাসী ৰাইজলৈ কাটৰ আহ্বান জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এইগৰাকী বৌক, মহিলাক, গৰিমা বৌক আমি সকলোৱে তেখেতৰ স্বাস্থ্যৰ যতন লোৱা উচিত। প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো ছেকেণ্ডতে তেখেতক আমি বাৰে বাৰে আমনি কৰি থকাটো হয়তো আজিৰ তাৰিখত কোনো কথা নহয়। আচলতে তেখেতক আমি জিৰণি দিয়া প্ৰয়োজন, তেখেতে অলপ স্বাস্থ্যৰ যতন লোৱাটো প্ৰয়োজন, তেখেত জীয়াই থকাটো প্ৰয়োজন। তেখেত জীয়াই থাকি জুবিনদাৰ, আমাৰ সকলো প্ৰাণৰ শিল্পী জুবিনদাৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব লাগিব। যদি মোৰ কথাত আপোনালোকৰো একমত, তেনেহ'লে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোৱে লিখক যে তেখেতৰ গৰিমা বৌৰ স্বাস্থ্য যতন লোৱাৰ সময় আহি পৰিলে। তেখেত
আমাৰ বাবে জীয়াই থাকিব লাগিব জুবিনদাৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবৰ কাৰণে সুস্থ হ'বলৈ থাকিব লাগিব আৰু সুস্থ সবল হ'বলৈ হ'লে নিয়মিতভাৱে খাব লাগিব নিয়মিতভাৱে জিৰণি ল'ব লাগিব আৰু যি সময়ত প্ৰত্যেকটো সংবাদ মাধ্যমে হওক বা বিভিন্নজনে যি ধৰণৰ প্ৰশ্ন উত্থাপন কৰে প্ৰত্যেকবাৰে তেখেতে কান্দোনত ভাগি পৰে আৰু এনেদৰে কান্দি থাকিলে সঁচাকৈ তেখেতৰ স্বাস্থ্য যথেষ্ট হানিকাৰক হ'ব পাৰে অৱনতি হ'ব পাৰে সেয়েহে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যদি আপোনালোকে মোৰ কথা একমত তেনেহ'লে আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ আৰু সদৌ শেষত গৰিমা বড়োৰ স্বাস্থ্যৰ যতন লোৱাটো আজিৰ তাৰিখত যথেষ্ট গুৰুত্ব হৈ পৰিছে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে জয় অসম